Genuine empowerment is not bossy. সঠিক সবলীকৰণ স্বেচ্ছাচাৰ নহয়। স্বেচ্ছাচাৰ মানে হৈছে নিজেই সংকীৰ্ণতাৰ গোলাম হৈ সেই ভিত্তিতেই আনকো নিয়ন্ত্ৰিত কৰিবলৈ চেষ্টা কৰা, অৰ্থাৎ আনকো সংকীৰ্ণতাৰ গোলামীৰ দিশে আনিবলৈ চেষ্টা কৰা। তেনে কৰি আমি সবলীকৰণৰ পৰা দূৰলৈহে গৈ থাকোঁ। তেনে কৰি আমি নিজৰ লগতে আনকো বুৰ্বক বনাই থাকোঁ। নিজৰ লগতে আনকো সমস্যাৰ দিশে লৈহে যাওঁ, সমাধানৰ দিশে নহয়। সঠিক সবলীকৰণ বা জেনুইন এম্পাৱাৰমেণ্ট মানে হৈছে নিজৰ শুধৰণিৰ দিশে বিবেকৰ সহায়ত গতি কৰা। আমি প্ৰত্যেকেই সৎ সাহসেৰে ব্যক্তি হিচাপে যেতিয়া স্বীকাৰ কৰোঁ যে আমি কোনো সম্পূৰ্ণৰূপে নিখুঁত বা পাৰফেক্ট হ'ব নোৱাৰোঁ, আৰু সেইদৰে স্বীকাৰ কৰি যেতিয়া নিজৰ ভিতৰলৈ প্ৰত্যেকেই চাই নিজৰ ত্ৰাণকৰ্তা হৈ, নিজৰ মিত্ৰ হৈ, নিজৰ সহায়ক হৈ নিজক ক্ৰমান্বয়ে ব্যাপকতাৰ দিশে লৈ যাবলৈ প্ৰয়াস চলাই যাওঁ, আৰু নিজৰ লগতে আনৰ দিশেও যিমান সম্ভৱ প্ৰয়োজন সাপেক্ষে সহায়ৰ হাত আগবঢ়াওঁ, সেয়াহে হৈছে সঠিক সবলীকৰণ, জেনুইন এম্পাৱাৰমেণ্ট। সেই দিশেহে আমি গতি কৰিব লাগে সৎ সাহসেৰে। নিজেই গোলাম হৈ থাকি, নিজেই সংকীৰ্ণতাৰ গোলামী কৰি থাকি আনকো সেই সংকীৰ্ণতাৰ গোলামীৰ দিশেই টানি আনিবলৈ চেষ্টা কৰা, শাসনৰ জৰিয়তে, শোষণৰ জৰিয়তে, নিয়ন্ত্ৰণৰ জৰিয়তে, সেইবোৰ সবলীকৰণ নহয়। তেনেকৈ আমি দুৰ্বল হৈহে গৈ থাকোঁ, গোলাম হৈহে গৈ থাকোঁ। বুজিব লাগিব আমি।